रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 242 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এনে এক বিস্ময়কৰ মহাগ্ৰন্থৰ প্ৰতি, যি গ্ৰন্থই আমাক প্ৰকৃততে আমাৰ জীৱন ব্যৱস্থাৰ পথৰ নিৰ্দেশনা দিয়ে তথা মৃত্যুৰ পাছৰ আমাৰ অনন্ত জীৱন কেনেদৰে আমি সুখময় কৰি তুলিব পাৰোঁ তাৰ সকলোবোৰ দিশ পুংখানুপুংখভাৱে যি বিস্ময়কৰ মহাগ্ৰন্থখনে আমাক জানিবলৈ দিছে, সেই মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ। আহক ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 15 নং সূৰা আল হিজৰৰ 20 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَجَعَلْنَا لَكُمْ فِيهَا مَعَائِشَ وَمَنْ لَسْتُمْ لَهُ بِرَازِقِينَ। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগৰ ধাৰাবাহিকতাত আমি দেখি আহিলোঁ মহান আল্লাহে কেনেদৰে আকাশমণ্ডলৰ ৰহস্যৰ সংৰক্ষণ বিতাড়িত শয়তানৰ দ্বাৰা কেনেধৰণে কৰে। আল্লাহে এই আকাশমণ্ডল এনে এক ব্যৱস্থাপনাৰ দ্বাৰা ইয়াক সংৰক্ষিত কৰি ৰাখিছে য'ত কোনো ধৰণৰ বিতাড়িত শয়তান তাত যোৱাৰ সুযোগ নাপায়। তৎসত্ত্বেও সেই আকাশমণ্ডলৰ ৰহস্যৰ কথা শুনিবলৈ যদি লুকাই চুৰি কৰিও কোনোবা শয়তান তালৈ যায়, তেন্তে অনতিপলমে সেই শয়তানক এক উল্কাপিণ্ড, জ্বলন্ত উল্কাপিণ্ড, যাক আমি পপীয়া তৰা বুলি কওঁ, যি দৃশ্যমান আমি সকলোৱে দেখোঁ, সেই জ্বলন্ত পপীয়া তৰাৰ দ্বাৰা সেই শয়তানক আকাশমণ্ডলৰ ৰহস্য ভেদ কৰাৰ পৰা বাধা দিয়াৰ উদ্দেশ্যৰে তাৰ পৰা খেদি পঠায়। তাৰ পাছত আল্লাহে কৈছে আমাৰ বাবে আল্লাহে পৃথিৱীখনক কেনেধৰণে সমতল ভূমিত পৰিণত কৰি দিছে, কেনেধৰণে ইয়াত বিভিন্ন পৰ্বতমালা গুজি দিছে, তাৰ পৰা কেনেধৰণে বিভিন্ন গছ গছনি, উদ্ভিদ, শস্য ইত্যাদি আল্লাহে এক ৱেল বেলেঞ্চ পদ্ধতিত আমাক দি থাকে। এই কথা বতৰাবোৰ মহান আল্লাহে আমাক জানিবলৈ দিছে। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 20 নং আয়াতত আল্লাহে কৈছে وَجَعَلْنَا لَكُمْ فِيهَا مَعَائِشَ وَجَعَلْنَا, আৰু আমি ব্যৱস্থাপনা কৰি দিওঁ, লাকুম, তোমালোকৰ বাবে, ফিহা, সেই পৃথিৱীত, মাইশা, যিমান প্ৰয়োজনীয় উপকৰণ, খাদ্য সামগ্ৰী যিমান প্ৰয়োজন হয় মানুহ জীয়াই থাকিবৰ বাবে, এই গোটেইবোৰ আল্লাহে কৈছে যে আমি ফিহা, এই পৃথিৱীত তাৰ আমি সকলো ব্যৱস্থাপনা কৰি দিওঁ। ওয়ামান লাস্তুম লাহু বিৰাজিকিন, যিমান ধৰণৰ আল্লাহে এই খাদ্য সামগ্ৰীৰ আল্লাহে ব্যৱস্থাপনা কৰি দিওঁ বুলি কৈছে, এই খাদ্য সামগ্ৰীসমূহৰ বিষয়ে আল্লাহে কৈছে ওয়ামান লাস্তুম, তোমালোকৰ মাজৰ কোনোৱে কিন্তু এই খাদ্য বস্তুবোৰৰ বিৰাজিকিন, তোমালোক জীৱিকাদাতা তোমালোক নহয়। এই দিশটো আমি মন কৰিব লাগিব। আমি আজি যি আলহামদুলিল্লাহ খাই আছোঁ বা আনকো আমি যি খুৱাই আছোঁ, বা মানুহৰ উপৰিও পৃথিৱীত যিমান এনেধৰণৰ খাদ্য খাই জীয়াই থকা আল্লাহৰ সৃষ্টিৰাজি আছে, প্ৰত্যেকৰে বাবে যি খাদ্য ব্যৱস্থা যোগান ধৰা গৈছে, তাত আমাৰ মানুহৰ তিল মানুহ কিন্তু কৰ্তৃত্ব নাই। গোটেইবোৰ আল্লাহে প্ৰকৃততে আমাক যোগান ধৰি আছে। এই দিশবোৰ আমি খুব ভাল ধৰণে বুজিব লাগিব। আমি আজি যিমানেই সুস্বাদু খাদ্য আমি খাওঁ নাখাওঁ, আমাৰ নিজৰ দ্বাৰা কিন্তু ইয়াক ছাপ্লাই কৰা হোৱা নাই, ব্যৱস্থাপনা আমাৰ দ্বাৰা নহয়। আল্লাহে দিয়াৰ বাবেহে প্ৰকৃততে আমি খাব পাইছোঁ, বা কোনোবা গৰীব দুখীয়াক আমি খুৱাইছোঁ, বা কোনোবা আলহীক আমি অতিথি আমি আপ্যায়ন কৰিছোঁ। এই গোটেইবোৰৰ
কিন্তু জীৱিকাদাতা আমি নহওঁ বুলি আল্লাহে কৈছে, স্বয়ং আল্লাহ সুবহানাহু ওয়া তাআলা। তাৰপিছত কৈছে ওয়াইন মিন সাইয়িন, এই জীৱিকাৰ যিমানবোৰ বস্তু তাৰ ভিতৰত এনে কোনো বস্তু নাই ইল্লা এক্সেপ্ট ইনদানা খাজানাহু, আল্লাহে কৈছে এই জীৱিকাবোৰৰ ভিতৰত এনে কোনো ধৰণৰ বস্তু নাই যিবোৰ বস্তু আমাৰ ওচৰত তাৰ ভাণ্ডাৰ নাই। ইনদানা আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে আমাৰ ওচৰত খাজানাহু, তাৰ সেই ভাণ্ডাৰ নথকা কথা আহিবই নোৱাৰে। যিমানেই এনেধৰণৰ জীৱিকাৰ বিষয়বস্তু প্ৰত্যেকৰে আল্লাহে কৈছে যে এই প্ৰত্যেকবোৰ খাদ্য সামগ্ৰীৰ আমাৰ ওচৰত ভাণ্ডাৰ আছে। তাৰপিছত কৈছে ৱামা নুনাজিলুহু, আৰু আমি সৰবৰাহ কৰি থাকোঁ আল্লাহৰ সেই ভাণ্ডাৰৰ পৰা, আল্লাহে পঠিয়াই থাকে, সৰবৰাহ কৰি থাকে ইল্লা বিকাদিৰিন মালুমাতিন, এক নিৰ্দিষ্ট পৰিমাণৰ, যি পৰিমাণৰ এক নিৰ্দিষ্ট হিচাপত প্ৰয়োজন থাকে সেই প্ৰয়োজনত আল্লাহে তাৰ পৰা সৰবৰাহ কৰি থাকোঁ বুলি আল্লাহে কৈছে। এই জীৱিকাৰ খাদ্য উপকৰণসমূহ সকলোৰে বাবে, কেৱল মানুহৰ বাবে নহয়। তাৰ পাছত কৈছে ৱা আৰসালনা, আৰু আমি প্ৰেৰণ কৰোঁ আৰ-ৰিহা, বতাহ, লা ৱাকিহা। প্ৰিয় দৰ্শকবৃন্দ, খুব এক গুৰুত্বপূৰ্ণ, হয়তো আমি গৰিষ্ঠ সংখ্যকে নজনা কথা এটা ইয়াত আমি পঢ়িবলৈ পাইছোঁ এতিয়া। আল্লাহে কৈছে ৱা আৰসালনা, আৰু আমি প্ৰেৰণ কৰোঁ আৰ-ৰিহা, এই বতাহ, লা ৱাকিয়া, সেই বতাহত কি থাকে? মাটিৰ উৰ্বৰতা বৃদ্ধিকাৰী, যাক আমি ফাৰ্টিলাইজাৰ বুলি কওঁ। খেতি বাতিৰ বাবে উৰ্বৰতা বৃদ্ধি কৰিবৰ বাবে আমি আজি যি কেমিকেল ফাৰ্টিলাইজাৰ বা অৰ্গেনিক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰোঁ, আল্লাহে কৈছে যে আমি প্ৰেৰণ কৰোঁ বতাহ, যি বতাহৰ সৈতে থাকে আমাৰ ফাৰ্টিলাইজাৰ, মাটি উৰ্বৰতা বৃদ্ধি কৰাৰ যি মৌলিক ব্যৱস্থা, যিসমূহ বিষয়ে মাটিৰ উৰ্বৰতা, উৎপাদন ক্ষমতা বৃদ্ধি কৰে, আল্লাহে কৈছে আমি প্ৰেৰণ কৰা বতাহত সেই ফাৰ্টিলাইজাৰ থাকে। ৰিহা লাৱাকিহা ফাআনজালনা মিনাস সামাই মাআন, তাৰ পাছত ফাআনজালনা, আমি অৱতৰণ কৰাওঁ, আমি বৰ্ষিত কৰাওঁ, মিনাস সামাই, আকাশৰ পৰা, মাআন, পানী, ফাআসকাইনাকুমুহু, তাৰ পাছত এই পানী আমি তোমালোকক পান কৰোৱাওঁ। ৱামা আন্তুম লাহু বিখাজিনিনা, আল্লাহে কৈছে আমি আকাশৰ পৰা পানী প্ৰেৰণ কৰোঁ, সেই পানী আমি তোমালোকক সকলোকে পান কৰোৱাওঁ, কিন্তু ৱামা আন্তুম, তোমালোক নহয়, লাহু, এই পানীৰ, বিখাজিনিনা, তোমালোক কিন্তু সঞ্চয়কাৰী নহয়। এই পানীৰ সঞ্চয়কাৰী আমি প্ৰেৰণ কৰোঁ। আল্লাহৰ একত্ববাদ আমি বুজিব লাগিব এই আয়াতবোৰৰ দ্বাৰা। আমাৰ একোৱেই নাই, যি হৈছে, যি কৰিছোঁ, সকলোবোৰৰ কৰ্তৃত্ব কেৱল আৰু কেৱল আল্লাহ। আমি অলপ দহকৈ কথা বতৰাবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। তাৰপিছত কৈছে ৱা ইন্না লা নাহনু, আৰু নিশ্চয় আমিয়েই নুহয়ি, আমি জীৱন দিওঁ, আমিয়েই জীৱন দিওঁ, ৱা নুমিতু, আৰু আমিয়েই মৃত্যু দান কৰোঁ, ৱা নাহনু আল ৱাৰিছুনা, আৰু আমিয়েই এই সকলোবোৰ বিষয়ৰ উত্তৰাধিকাৰী, আমিয়েই, কেৱল আমি। মুঠতে আল্লাহ কৰ্তৃপক্ষই কৈছে যে মোৰ একত্ববাদক যদি বুজিবলগীয়া হয় এই আয়াতবোৰ খুটি নাতি মাৰি আমি বুজিব লাগিব। আল্লাহে কৈছে আমিয়েই জীৱন দান কৰোঁ, আমিয়েই মৃত্যু দিওঁ,
আৰু এই জীৱন দিয়া জীৱন মৃত্যু দিয়াৰ যিমান কথা বতৰাবোৰ থাকে তাৰ যি উত্তৰাধিকাৰী ৱাৰিছ আল্লাহে কৈছে সকলোবোৰৰ ৱাৰিছ উত্তৰাধিকাৰী আমিয়ে। ৱালাকাদ আলিমনা আৰু নিশ্চিতভাৱে আলিমনা আমি জানো আল মুস্তাকদিমিনা মিনকুম তোমালোকৰ মাজত ইতিমধ্যে যিসকল অতীত হৈ গুচি আহিলে তেওঁলোকৰ বিষয়ে আমি ভাল ধৰণে জানো। তোমালোকৰ মাজৰ পৰা যিসকল ইতিমধ্যে গুচি গ'ল পৃথিৱীৰ পৰা তেওঁলোকৰ বিষয়ে আমি ভাল ধৰণে জানো। ৱালাকাদ আলিমনা আৰু নিশ্চয় আমি জানো আল মুস্তাখিৰিনা ইয়াৰ পাছত যিসকল আহিব লগা আছে তেওঁলোকৰ বিষয়েও আমি ভাল ধৰণে জানো। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ৱা ইন্না ৰাব্বাকা গতিকে নিশ্চয় তোমাৰ প্ৰতিপালক হোৱা তোমাৰ প্ৰতিপালক সেইজনে ইয়াহশুৰুহুম সিহঁতক সকলোকে একত্ৰিত কৰিব। ইন্নাহু নিশ্চয় তেওঁ হাকিমুন সকলো জ্ঞানৰ উৎস তেখেত, আলিমুন আৰু তেখেতে সকলো জানে। ৱালাকাদ খালাকনাল ইনসানা আৰু নিশ্চয় খালাকনা আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰাই কৈছে নিশ্চয় খালাকনাল ইনসানা আমি মানুহ সৃষ্টি কৰিছোঁ মিন সালসালিন যে শুকান আলতীয় মাটিৰ পৰা মিন মিন হামাইম মাসনুনিন পচা কলা মাটি পৰা তাক প্ৰচেছ কৰি আলতীয়া শুকান মাটিলৈ আনি তাৰ পৰা আল্লাহে মানুহ সৃষ্টি কৰা বুলি কৈছে। আমি সাধাৰণতে কুমাৰৰ ঘৰত আমাৰ টেকেলি কলহ ইত্যাদি বনোৱা কুমাৰে ব্যৱহাৰ কৰা মাটি বা মূৰ্তি পূজকসকলৰ বাবে তেওঁলোকে যি মূৰ্তি বনায় তাৰ যি মাটি ব্যৱহৃত হয় এই মাটিবোৰ এটা প্ৰচেছিঙৰ মাজেৰে আনি এটা ফাইনেল ষ্টেজত অনাৰ পিছত তাৰ পৰা তাৰ প্ৰয়োজনীয় বস্তু কুমাৰে বনায়। ঠিক তেনেদৰে আল্লাহে কৈছে যে নিশ্চয় আমি মানুহ সৃষ্টি কৰিছোঁ মিন সালসালিন আলতীয়া শুকান মাটিৰ পৰা মিন হামামিন মাসনুনিন কলা বোকা মাটিৰ পৰা তাক প্ৰচেছিং কৰি আলতীয়া টান মাটি বনাই তাৰ পৰা মানুহ সৃষ্টি কৰিছোঁ বুলি কৈছে। তাৰপিছত কৈছে ৱাল জান্না আৰু জিনসমূহক খালাকনাহু ইয়াত এটা মন কৰিবলগীয়া বিষয় আছে। প্ৰথমটো আল্লাহে প্লুৰেলত কৈছে, তাৰপিছত কৈছে খালাকনাহু ছিংগুলাৰত কৈছে, জিনসমূহক খালাকনাহু আৰু তেওঁক আমি সৃষ্টি কৰিছোঁ মিন কাবলু আগতে মিন নাৰিছ সামুমিন জুইৰ উত্তপ্ত শিখাৰ পৰা আমি জিনক সৃষ্টি কৰিছোঁ বুলি কৈছে। তাৰ পাছত কৈছে ওয়াইজ কাল ৰাব্বুকা লিল মালাইকাতি আৰু যেতিয়া কাল ৰাব্বুকা তোমাৰ প্ৰতিপালকে কৈছিল লিল মালাইকাতি ফিৰিস্তাসকলক কি বুলি কৈছিল ইন্নী নিশ্চয় মই খালিকুন বাশাৰান এজন মানুহ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছোঁ বা মানুহ এজন মই সৃষ্টি কৰিবলৈ গৈছোঁ মিন সালসালিন আলতীয়া শুকান মাটিৰ পৰা মিন হামাইম মাসনুনিন পচা কলা গেলা মাটিৰ পৰা আলতীয়া টান মাটিলৈ পৰিৱৰ্তন কৰি তাৰ পৰা আমি মানুহ সৃষ্টি কৰিব গৈছোঁ বুলি কৈছে আল্লাহে। যেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছিল ফিৰিস্তাসকলক যে আমি মানুহ এজন সৃষ্টি কৰিবলৈ গৈছোঁ আলতীয়া টান মাটিৰ পৰা, যি আলতীয়া টান মাটি কলা পচা গেলা মাটিৰ পৰা প্ৰচেছিং কৰি তাক বনোৱা গৈছে। তাৰপিছত কৈছে ফাইজা তাৰ পাছত যেতিয়া চাৱাই তুহু তাৰ অৱয়ব মানুহৰ দৈহিক অৱয়ব বনাই যেতিয়া আমি পূৰ্ণ কৰিম ৱা নাফাখতু
আৰু যেতিয়া আমি ফুকি দিম ফিহি সেই অৱয়ৱৰ মাজত মিন ৰুহি মোৰ চেতনাৰ পৰা, মন কৰিব ৰুহ খুব বুজিবলগীয়া বিষয় আছে, ইনশাআল্লাহ পৰৱৰ্তী সময়ত ৰুহ সম্পৰ্কত আহিব, তাৰ চৰ্চা আমি আনিম। কিন্তু সাধাৰণভাৱে আমি ৰুহ বুলি ক'লে যিটো বিষয়বস্তু বুজো, কোৰাণে কিন্তু আমাক কিছু পৃথক ধৰণে আমাক ৰুহৰ বিষয়ে জানিবলৈ দিছে। গতিকে ইয়াত আল্লাহে কৈছে ফাইজা সাৱাইতুহু, তাৰ পাছত যেতিয়া তাৰ অৱয়ৱটো বনাই, তাৰ দৈহিক গঠন বনাই আমি পূৰ্ণ কৰিম, ৱা নাফাকতু, আৰু যেতিয়া আমি ফুকি দিম ফিহি সেই অৱয়ৱৰ মাজত মিন ৰুহি, আল্লাহে কৈছে মোৰ চেতনা যেতিয়া মই তাত ফুকি দিম, ফাকাউ লাহু সাজিদিন, তেতিয়া তোমালোক সকলোৱে তেওঁৰ প্ৰতি সমৰ্পিত হৈ সিজদাত অৱনত হবা। ফাসাজাদাল মালাইকাতু কুল্লুহুম আজমাইন, ফাসাজাদা আল মালাইকাতু কুল্লুহুম আজমাইন, সকলো ফিৰিস্তাই একেলগে তেতিয়া তাত সিজদাত অৱনত হ'ল আদমৰ প্ৰতি। ইল্লা ইবলিশা, ব্যতিক্ৰম এক্সেপ্ট ইবলিছ কিন্তু সেই সিজদাত অৱনত নহল। আবা, তেখেতে প্ৰত্যাখ্যান কৰিলে। আই ইয়াকুনা মা'আস সাজিদিন, তেওঁ প্ৰত্যাখ্যান কৰিলে আৰু তেওঁ সেই সিজদাকাৰীসকলৰ সৈতে তেওঁ অৱনত নহল, সিজদাকাৰীসকলৰ সৈতে তেওঁ নাথাকিল, যিহেতু তেওঁ প্ৰত্যাখ্যান কৰিলে আল্লাহৰ এই কামাণ্ডক। কালা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল, ইয়া ইবলিছু, হে ইবলিছ, মা লাকা, কি হ'ল তোমাৰ, আল্লাহ তাকুনা মা'আস সাজিদিন, কি হ'ল তোমাৰ যে তুমি এই সিজদাকাৰীসকলৰ লগত যে তুমি নাথাকিলা, কি হ'ল তোমাৰ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। কালা, তেতিয়া ইবলিছে কৈছিল, লাম আকুন লি আসজুদু লি বাছাৰিন, লাম আকুন, কোনো কাৰণতে মই নহম, লি আসজুদু লি বাছাৰিন, এজন মানুহক অৱনত কৰাৰ ক্ষেত্ৰত মই কেতিয়াও তাৰ অন্তৰ্ভুক্ত নহম। খালাকনাহু, যিহেতু তেওঁক সেই মানুহক সৃষ্টি কৰা গৈছে, মিন সালসালিন, আলতীয়া শুকান মাটিৰ পৰা, মিন হামামিন মাসনুনিন, পচা কলা গেলা মাটিৰ পৰা আলতীয়া মাটিলৈ পৰিৱৰ্তন কৰি তাৰ পৰা যি মানুহ সৃষ্টি কৰা গৈছে, তেওঁৰ প্ৰতি মই কোনো কাৰণতেই অৱনত নহম। কালা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল, ফখৰুজু মিনহা, ইয়াৰ পৰা ওলাই যোৱা, মিনহা, ইয়াৰ পৰা তুমি খাৰিজ হৈ যোৱা, ওলাই যোৱা। ফাইন্নাকা ৰাজিমুন, নিশ্চয় তুমি বিতাড়িত, ইউ আৰ হিয়াৰ বাই এক্সপেলড, আল্লাহে ঘোষণা কৰি দিলে যে তুমি ওলাই যোৱা ইয়াৰ পৰা, যিহেতু তুমি ৰাজিম, তুমি বিতাড়িত হৈ গলা। ওয়া ইন্না আলাইকাল লানাতা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, আৰু ওয়া ইন্না আলাইকা, নিশ্চয় তোমাৰ ওপৰত লানাতা, অভিশাপ থাকিব, ইলা ইয়াউমিদ্দিন, সেই ইয়াউমিদ্দিন, পুনৰুত্থানৰ যি দিন, যি বিচাৰৰ দিন হ'ব, সেই দিনলৈকে আল্লাহে কৈছে তোমাৰ ওপৰত অভিশাপ থাকিব। কালা ৰব্বি, তেতিয়া ইবলিছে কৈছিল, ৰব্বি, হে মোৰ প্ৰতিপালক, ফা আনজিৰনি, মোক তুমি অৱকাশ দিয়া, ইলা ইয়াউমি ইউবআছুনা,
সেই পুনৰুত্থানৰ দিনটোলৈকে তুমি মোক অৱকাশ দিয়া। কলা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা ক'লে, ফাইন্নাকা মিনাল মুনজাৰিনা, যোৱা, নিশ্চয় তোমাক সেই অৱকাশ দিয়া গ'ল। তুমি মুনজিৰিন হৈ থাকা, অপেক্ষা কৰি থাকা, তোমাক অৱকাশ দিয়া গ'ল। তুমি যিহেতু সেই দিনটোলৈকে যে তুমি অৱকাশ বিচাৰিছা, তোমাক অৱকাশ দিয়া গ'ল। প্ৰিয় দৰ্শকবৃন্দ, অতি গুৰুত্বপূৰ্ণ এটা দিশলৈ আমি সোমাই আহিছোঁ। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে মানৱ সৃষ্টিৰ এই যি ইতিহাস, এই ইতিহাস আমি তৃতীয়বাৰৰ বাবে কোৰাণ মজিদত ইয়াত পাইছোঁ। ইতিমধ্যে সূৰা আল বাকাৰাৰ 30 নম্বৰ আয়াতৰ পৰা 39 নং আয়াতলৈকে আমি এই মানৱ সৃষ্টিৰ ইতিহাস, ইবলিছৰ ইতিহাস আমি পঢ়ি আহিলোঁ। সূৰা আৰাফৰ 11 নং আয়াতৰ পৰা 31 নং আয়াতলৈকে দ্বিতীয়বাৰৰ বাবে একেটাই ইতিহাস আমি পঢ়িছোঁ। সূৰা আল হিজৰত আমি তৃতীয়বাৰৰ বাবে এই ঘটনাৰাজি আল্লাহে আমাৰ বাবে উল্লেখ কৰিছে। ইয়াৰ পাছত ইনশাআল্লাহ আৰু 4বাৰ মহান আল্লাহে এই কথা কোৰাণ মজিদত আমাক কোৱা আমি পাম ইনশাআল্লাহ। গতিকে দেখা গৈছে সৰ্বমুঠ কোৰাণ মজিদত আল্লাহে এই মানৱ সৃষ্টিৰ ইতিহাস, ইবলিছৰ ৰিজেক্ট কৰা কথাবোৰ সৰ্বমুঠ 7 বাৰ আমাক জানিবলৈ দিছে, বাৰম্বাৰ। কিয়? একেটা কথা কিয় আমাক বাৰম্বাৰ আমাক আল্লাহে জনাই আছে? নিশ্চিতভাৱে ইয়াৰ ভিতৰত গধুৰ ৰহস্য আছে। সেই ৰহস্য আমি বুজাৰ চেষ্টা কৰিব লাগিব, কিয় কৈছে। গতিকে আমি খুব ধীৰ সুস্থিৰে এই আয়াতৰ পৰা আমি মন কৰি যাম, ইয়াৰ ৰহস্য ভেদ কৰাৰ চেষ্টা কৰিম যে কিয় আল্লাহে এই কথাটো আমাক বাৰম্বাৰ কৈ আছে, কি বুজাব বিচাৰিছে। প্ৰথম কথা, 26 নং আয়াতত যেতিয়া আল্লাহে অভিশাপৰ কথা ক'লে, 35 নং আয়াতত যেতিয়া অভিশাপৰ কথা ক'লে, তেতিয়া ইবলিছে কৈছিল কালা ৰাব্বি, হে মোৰ প্ৰতিপালক। অৰ্থাৎ ইবলিছে আল্লাহ সুবহানাহু ওয়া তাআলাক যে প্ৰতিপালক হিচাপে মানিছে, এই কথা কিন্তু তেখেতৰ সম্বোধনত প্ৰকাশ পাইছে। এই এটা আমি মন কৰিবলগীয়া দিশ। পৰৱৰ্তী সময়ত আমি আহক খুব গধুৰভাৱে আমি ইয়াৰ ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰোঁ যে কিয় আল্লাহে বাৰম্বাৰ এই নাটকীয় ঘটনাটো আমাক কোৰাণ মজিদত জনাই আছে। তাৰ পাছত তেওঁ অৱকাশ বিচাৰিলে, আল্লাহে সেই অৱকাশ গ্ৰহণ কৰিলে কিয়ামতৰ দিনাখনলৈকে। ফাইন্নাকা মিনাল মুনজিৰিন ইলা ইয়াউমিল ৱাক্তি, সেই দিনটোৰ সেই ৱক্তলৈকে, সেই নিৰ্দিষ্ট সময়লৈকে আল্লাহে অৱকাশ দিলে। আল মালুমিন, যি নিৰ্ধাৰিত দিন আল্লাহৰ তৰফৰ পৰা, আল্লাহৰ যিটো জ্ঞাত দিন, যি নিৰ্ধাৰিত দিন, অৰ্থাৎ কিয়ামতৰ দিনৰ সেই ৱক্তলৈকে আল্লাহে ইবলিছক অৱকাশ দিলে। কলা, তেতিয়া ইবলিছে কৈছিল ৰব্বি, পুনৰ কৈছে চাওক, ৰব্বি, হে মোৰ প্ৰতিপালক, বিমা আগৱাইতানি, যি বিষয়টোক লৈ তুমি মোক বিভ্ৰান্ত কৰিলা। পুনৰ আহ্বান জনাইছো প্ৰিয় দৰ্শকবৃন্দ, মূল ৰহস্যটো ইয়াতে সোমাই আছে। আল্লাহে কিয় বাৰম্বাৰ কৈছে, গতিকে আমি আহ্বান জনাম, খুব ভাল ধৰণে আমি ইয়াত বুজাৰ চেষ্টা কৰিব লাগিব, প্ৰতিটো শব্দৰ শাব্দিক অৰ্থৰ পৰা। ইবলিছে কৈছিল কলা ৰব্বি, হে মোৰ প্ৰতিপালক, বিমা, যিটো বিষয়ক লৈ, আগৱাইতানি, তুমি মোক বিভ্ৰান্ত কৰিলা। এতিয়া কি বিষয়ত ইবলিছ বিভ্ৰান্ত হ'ল? আমি পঢ়ি আহিছোঁ, ইবলিছৰ কনচেপ্ট হৈছে তেওঁক জুইৰ পৰা সৃষ্টি কৰিছে, জুই ওপৰলৈ যায়, আৰু মানুহক মাটিৰ পৰা সৃষ্টি কৰিছে, জুইতকৈ তলত আছে। এইটো হৈছে ইবলিছৰ বুজ। ইবলিছে তেনেধৰণে বুজিছে যে মই মাটিতকৈ ওপৰত মোৰ অৱস্থান,
গতিকে মই কিয় আদমক প্ৰতি অৱনত হ'ম? এইটো হৈছে ইবলিছৰ নিজস্ব বুজ। অথচ আল্লাহে হুকুম কৰিছে, যি হুকুম কৰিছে সেই হুকুম আমি দেখিলোঁ যে বাকী সকলো ফিৰিস্তাই কিন্তু অৱনত হ'ল, মানিলে। নামানিলে কেৱল ইবলিছে। কিয় নামানিলে? বিকজ তেওঁ নিজৰ বুজৰ ওপৰত তেখেত নিজে থিয় হৈ থাকিল। গতিকে ইয়াত কৈছে বিমা আগুৱাই টানি, আল্লাহক কৈছে যি বিষয়টোক লৈ তুমি মোক বিভ্ৰান্ত কৰিলা। অৰ্থাৎ ইবলিছ বিভ্ৰান্ত হ'ল তেওঁ নিজৰ বুজটোৰ ওপৰত স্থিতি থকাৰ বাবে। গতিকে তাৰপিছত কৈছে লা উজাইয়িনান্না লাহুম, আমি সিহঁতক খুব আকৰ্ষণীয়, খুব ধুনীয়া বনাই দিম। কি বনাই দিব? সিহঁতৰ নিজৰ নিজৰ বুজটোক। যেহেতু ইবলিছ বিভ্ৰান্ত হ'ল তেওঁ নিজৰ বুজত, আল্লাহৰ কামান যেনেকৈ কৈছে তেনেকৈ তেখেতে নেমানি তেখেতৰ নিজৰ বুজত স্থিতি থকাৰ বাবে তেখেত বিভ্ৰান্ত হ'ল। গতিকে সেই বিষয়বস্তুটোৱে কি কৈছে? লা উজাইয়িনান্না লাহুম, সেই বিষয়বস্তুটোৱে সিহঁতক মই আকৰ্ষণীয় কৰি দিম। অৰ্থাৎ মানুহে নিজৰ বুজটোকে সদায় শুদ্ধ বুলি ভাবিব, গৰিষ্ঠ সংখ্যক মানুহে। সেই তেনে ধৰণৰ লোকসকলেই প্ৰকৃততে শয়তানৰ দ্বাৰা আক্ৰান্ত লোক, বিভ্ৰান্ত লোক সেইসকলে যিসকলে এককভাৱে আল্লাহৰ কামাণ্ডক মানি নলৈ নিজৰ বুজত থাকিব। সেই তেনে লোকসকলেই হৈছে প্ৰকৃততে শয়তানৰ দ্বাৰা প্ৰত্যক্ষভাৱে আক্ৰান্ত লোক। মূল ৰহস্য কিন্তু এই ঘটনা বাৰে বাৰে কৈ অহাৰ মূল ৰহস্য ইয়াতেই আমাৰ সোমাই আছে। গতিকে ইবলিছে কৈছিল ৰাব্বি, হে মোৰ প্ৰতিপালক, বিমা আগুৱাইতানি, যি বিষয়টোক লৈ তুমি মোক বিভ্ৰান্ত কৰিলা, অৰ্থাৎ মোৰ বুজটোক তুমি স্বীকৃতি নিদিলা, সেই বিষয়বস্তুটোৱে মই সিহঁতক বাবে আকৰ্ষণীয় কৰি দিম ফিল আৰদি, পৃথিৱীত। গতিকে পৃথিৱীৰ প্ৰত্যেকটো মানুহ, গৰিষ্ঠ সংখ্যক বিভ্ৰান্ত মানুহৰ এইটো চৰিত্ৰ, সদায় নিজৰটোৱে শুদ্ধ বুলি ভাবে। ইমান যে ফিৰকাবন্দী আজি আমাৰ তথাকথিত মুছলিমৰ মাজত যে ইমান ফিৰকাবন্দী কিয় হৈ আছে? প্ৰত্যেকেই ভাবিছে যে আমি শুদ্ধত আছোঁ, আমি শুদ্ধত আছোঁ। নহয়, সকলোৱেই প্ৰকৃততে এই আয়াতৰ দ্বাৰা আমি বুজিবলৈ পাৰিছোঁ যে তেওঁলোক প্ৰত্যক্ষভাৱে শয়তানৰ দ্বাৰা আক্ৰান্ত হৈ আছে। যিহেতু এনে ফিৰকাবন্দীসকলৰ কাৰো কথা কিন্তু আল্লাহৰ কিতাপৰ সৈতে এককভাৱে স্থিৰ হৈ থকা নাই। গতিকে শয়তানে ক'লে যি বিষয়টোক লৈ, অৰ্থাৎ মোৰ বুজক লৈ যিহেতু তুমি মোক বিভ্ৰান্ত কৰিলা, গতিকে মানুহক তেওঁ সিহঁতৰ নিজৰ বুজটোকেই মই খুব আকৰ্ষণীয় আৰু ধুনীয়া কৰি দিম এই পৃথিৱীত। ৱালা উগৱায়ান্নাহুম আজমাইন, আৰু মই সিহঁতৰ সকলোকে এইটো কৰি লৈ সিহঁতক চবকে মই মিছলিড কৰি দিম, পথভ্ৰষ্ট কৰি দিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, খুব বুজিব লগা এই একেটা আয়াত আমি ইতিমধ্যে পঢ়ি আহিছোঁ এক পৃথক ধৰণৰ। আমি পঢ়িছিলোঁ সূৰা আৰাফৰ 16 নং আয়াতত, একেই ঘটনা পৰিঘটনাত 16 নং আয়াতত কৈছে কালা, তেতিয়া ইবলিছে কৈছিল ফাবিমা আগুৱাইতানি, যি বিষয়টোক লৈ আল্লাহক কৈছে তুমি মোক বিভ্ৰান্ত কৰিলা, লা আকউদান্না লাহুম, মই সিহঁতৰ বাবে একেবাৰে ঘাটি পাতি বহি থাকিম, সিৰাতাকা, তোমাৰ পথত, আল মুস্তাকিম, তোমাৰ সৰল পথত মই ঘাটি পাতি বহি থাকিম। মানুহ আহিব নিদিওঁ, কাৰণ এই পথত আহিলে তোমাৰ কথা মতে চলিব লাগিব। নহয়, মই মানুহক দেখুৱাই থাকিম তোমালোকে যিটো বুজিছা সেইটোৱে ৰাইট, সেইটোৱে ৰাইট। প্ৰত্যেক মানুহে কিন্তু সেয়াই ভুল কৰি আছে আৰু এনেধৰণে শয়তানৰ আক্ৰান্ত হৈ আছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মূল ৰহস্য কিন্তু আমি চেষ্টা কৰিলোঁ আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। আমি আশা ৰাখিম আপোনালোকেও এই বিষয়বস্তুক
যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ নিজৰ বুজত যদি আমি চলিবলৈ যাওঁ তেতিয়া আমি বিভ্ৰান্ত, আমি শিৰক কৰা হ'ব প্ৰকৃততে। যেহেতু আল্লাহে আমাক হুকুম কৰিছে, আমি আল্লাহ যেহেতু আমাৰ নফচক আল্লাহে ক্ৰয় কৰি লৈছে, মুমিনৰ ধন সম্পত্তি টকা পইচা ক্ৰয় কৰি লৈছে, বিনিময়ত জান্নাত দিব বুলি কৈ আছে। গতিকে যিহেতু আমাৰ যি বুজ, আমাৰ যি নিজৰ নফচ, আমাৰ যি প্ৰবৃত্তি, আমাৰ যি ডিজায়াৰনেছ বুলিবলৈ একো নাই, সকলোবোৰ যিহেতু আল্লাহে ক্ৰয় কৰি নিলে, গতিকে আল্লাহৰ বুজত আমি চলিব লাগিব, আমাৰ নিজস্ব একো নাই। কিন্তু শয়তানে কি কৰিলে, ইবলিছে তেওঁ নিজৰ বুজত স্থিত থাকিলে যে মই জুইৰ দ্বাৰা সৃষ্টি, আদম মাটিৰ দ্বাৰা সৃষ্টি, মই কেতিয়াও তাক চিন্তা নকৰোঁ, নিজৰ বুজ। গতিকে সেই নিজৰ বুজে তেওঁক বিভ্ৰান্ত কৰিলে। গতিকে ইয়াত কৈছে যি বিষয়বস্তুক লৈ তুমি মোক বিভ্ৰান্ত কৰিলা, সেই একেটা বিষয়বস্তু পৃথিৱীৰ মানুহৰ বাবে মই আকৰ্ষণীয় কৰি দিম। যি মানুহে যিটো দিশত নিজাববীয়াকৈ চিন্তা কৰি ভাল পাবলৈ ল'ব, তাকেই তেওঁৰ বাবে আকৰ্ষণীয় কৰি দিম আৰু তেওঁ ভ্ৰষ্ট হৈ যাব। অতি গুৰুত্বপূৰ্ণ। আশা কৰোঁ কিছু হ'লেও বিষয়বস্তু আপোনালোকৰ আগত ইনশাআল্লাহ দাঙি ধৰিবলৈ হয়তো আলহামদুলিল্লাহ সক্ষম হৈছোঁ। আপোনালোককো অনুৰোধ জনাইছোঁ বিষয়বস্তুৰ ভিতৰলৈ যাওক। কিয় বাৰম্বাৰ আল্লাহে একেটা ঘটনা আমাক 7 বাৰকৈ কোৰাণ মজিদত উল্লেখ কৰিছে? নিশ্চিতভাৱে ইয়াত গধুৰ তত্ত্ব সোমাই থাকিবই লাগিব। তাৰপিছত কৈছে, তাৰ পৰৱৰ্তী আয়াতত কৈছে যে সকলোকে তেওঁলোকক নিজৰ ববীয়াকৈ চিন্তা কৰিবলৈ দি চবকে আমি ভ্ৰষ্ট কৰি দিম। ইল্লা একচেপ্ট ইবাদাতা, তোমাৰ যি গোলাম থাকিব, তোমাৰ যি বান্দা থাকিব, মিন হোম, সিহঁতৰ মাজৰ, আল্লাহে কৈছে একচেপ্ট সিহঁতৰ মাজৰ যিসকল তোমাৰ বান্দা হৈ থাকিব, আল মুখলাছিনা, যিসকল একনিষ্ঠভাৱে তোমাৰ প্ৰতি সমৰ্পিত হৈ থাকিব, তুমি সিহঁতক মনোনীত কৰিবা, পথ প্ৰদৰ্শন কৰিবা, সেই লোকসকলৰ বাহিৰে। কয়লা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা ক'লে হাজা চিৰাতুন, এইটোৱেইটো পথ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। ইবলিছে যেতিয়াই ক'লে যে সকলোকে মই সিহঁতৰ নিজৰ নিজৰ চিন্তাধাৰাক মই আকৰ্ষণীয় সুন্দৰ কৰি দিম যাতে সিহঁতে সেই পথতে চলি বিভ্ৰান্ত হৈ যায়, কিন্তু ব্যতিক্ৰম দিলে একচেপ্ট তোমাৰ যি একনিষ্ঠ গোলাম থাকিব, তোমাৰ কথা মানি লৈ যেনেকে কৈছা তেনেকে, যিদৰে সিজদা কৰিবলৈ কৈছিলে ফিৰিস্তাসকলে কোনো প্ৰশ্ন উত্থাপন নকৰাকৈ তেওঁলোকে সকলোৱে একত্ৰে সিজদা কৰিলে, ঠিক তেনেদৰে আল্লাহে যি কৈছে ঠিক তেনেধৰণে যিসকলে মানি ল'ব মুখলিছ, সেইসকলক কিন্তু ইবলিছে বিভ্ৰান্ত কৰিব নোৱাৰে, একচেপ্ট সিহঁতৰ বাহিৰে। তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কয়লা হাজা চিৰাতুন আলাইয়া, মোৰ ওচৰলৈ অহাৰ পথটো এইটোৱে, মুস্তাকিম সৰল পথ। ক্লিয়াৰ কৰি দিছে আল্লাহে। ইন্না ইবাদি, নিশ্চয় মোৰ যি বান্দা হ'ব, মোৰ একনিষ্ঠ যি গোলাম হ'ব, লাইছা লাকা আলাইহিম চুলতানান, সেই বান্দাৰ ওপৰত তোমাৰ কোনো ধৰণৰ অথৰিটি নাথাকিব। বিতাড়িত শয়তানক আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ইল্লা মানি তাবাআকা মিনাল গাৱিনা, একচেপ্ট মিনাত তাবাআকা, যি তোমাক অনুসৰণ কৰিব। অৰ্থাৎ তেওঁ কি কৰিব, মানুহে নিজা ভাল পোৱাটোকে, নিজে চিন্তা কৰি বুজাটোকে ভাল লগাই দিব, যি মানুহ তেনেকৈ চলিব। অৰ্থাৎ তোমাক যিসকলে অনুসৰণ কৰিব, সিহঁতে যিসকলে প্ৰকৃততে পথভ্ৰষ্ট হ'ব, সিহঁতৰ বাহিৰে মোৰ বান্দাক তুমি নিব নোৱাৰিবা কেতিয়াও। ৱা ইন্না জাহান্নামা, আৰু এওঁলোকৰ বাবে যোগাৰ কৰি ৰখা হ'ব জাহান্নাম, লা মাউইদাহুম, সিহঁতৰ প্ৰতি যি আমি ৱাদা কৰিছোঁ, সেই জাহান্নাম সিহঁতৰ বাবে প্ৰস্তুত থাকিব। আজমাইন, সিহঁতক সকলোকে একেলগে এই জাহান্নামত ঢালি দিয়া হ'ব। লাহা, সেই জাহান্নামত সাবআতু আবৱাবান, 7খন দৰজা থাকিব জাহান্নামৰ, মন কৰি যাব। লিকুল্লি বাবিন মিনহুম, সেই প্ৰত্যেকখন দৰজা বাবে সিহঁতৰ বাবে জুজুন মাকসুমুন, একেবাৰে নিৰ্ধাৰিত, যাৰ বাবে যিখন দৰজা, সেই দৰজাইদি সেইসকল লোক প্ৰৱেশ কৰিব। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট হৈছে যে জাহান্নামৰ 7টা বিভিন্ন স্তৰ থাকিব, প্ৰত্যেকৰে এখন এখন দৰজা থাকিব। জীৱনত, মানুহৰ পৃথিৱীৰ জীৱনত কৰা অপৰাধৰ
মাত্ৰা অনুযায়ী বিভিন্ন ধৰণৰ জাহান্নামত তেওঁলোকক দিয়া যাব। 7খন দৰ্জা থাকিব, অৰ্থাৎ 7টা জাহান্নামৰ কক্ষ বেলেগ বেলেগ হ'ব আৰু তেওঁলোকৰ নিজৰ অপৰাধ অনুযায়ী আল্লাহে তেওঁলোকক নিৰ্দিষ্ট নিৰ্দিষ্ট দৰ্জাই দি সেই জাহান্নামত প্ৰৱেশ কৰাব। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ আয়াতসমূহ আজিও আমি আপোনালোকৰ আগত চৰ্চা দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আমি আশা কৰিম আপোনালোকেও এই গুৰুত্বপূৰ্ণ আয়াতসমূহৰ প্ৰতি তাদাব্বুৰ কৰিব। বিশেষভাৱে শয়তানৰ বিষয়টো আপোনালোকে খুব ভাল ধৰণে ইয়াৰ পৰাই বুজাৰ চেষ্টা কৰিব বুলি আমি আশা ৰাখিলোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।